যিসকল ষ্টুডেণ্টে নীট পাছ কৰি পেলাই এতিয়া ৰখি আছিলে BDS আৰু MBBSৰ মেৰিট লিষ্টখন ওলাব, তাৰপিছত তেওঁলোকৰ কাউন্সিলিং হ'ব। যোৱাকালি জুলাই 4 তাৰিখে সেই মেৰিট লিষ্টখন ওলালে আৰু আপোনালোকে এই মেৰিট লিষ্টখন আপুনি www.dme.assam.gov.in গৈ পেলাই আসাম গভৰ্ণমেণ্টৰ এডুকেশ্যন ৱেবছাইটত গৈ পেলাই চেক কৰি পেলাই আপোনালোকৰ গোটেইখিনি তাত চাবগৈ পাৰে আৰু তাতে গোটেইখিনি দিয়া আছে আৰু তাতে কিছুমান কণ্ডিশ্যনো আছে, ধৰক কেটেগৰী যদি চেঞ্জ কৰিব পাৰে তাত কেনেকৈ কি কৰিব লাগিব, তাৰপিছত PRC ধৰক অসমৰ PRC থকা ষ্টুডেণ্টৰ কাৰণে তাত ডিটেইলছ দিয়া আছে, গতিকে আৰু ৰুল এণ্ড ৰেগুলেশ্যন গোটেইখিনি আছে। আৰু আপোনালোকে এতিয়া গোটেই মেৰিট লিষ্টখন স্ক্ৰল কৰিলে তললৈ পাব। মেৰিট লিষ্টখনৰ হিচাপত আপোনালোকে কোনটো MBBS বা BDS ক'ত পাব আপোনালোকে অনুমান কৰি ল'ব পাৰিব আৰু কাউন্সিলিং অতি সোনকালে ষ্টাৰ্ট হ'ব। আপোনালোকে তাৰ কাৰণে প্ৰিপেয়াৰ হওক। আপোনালোকলৈ মোৰ শুভেচ্ছা থাকিল। ধন্যবাদ।